আমি কৰ্পোৰেটৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যুঁজ কৰি আছোঁ। সকলোৱে আমি একলগ হ'ব লাগে, নহ'লে বৰদুৱাৰৰ আজি দুদিন পূৰ্বে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰিলে। আজিৰ দিনটোত প্ৰণৱ দলে কিংলে পথাৰ বোকাখাটৰ এই হায়াত গ্ৰুপৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। এতিয়া মেচিভ মেণ্ডেট লৈ যিহেতু সন্মুখত কোনো ইলেকশ্যন নাই, গতিকে এতিয়া তেওঁলোকে নিজৰ মতে হিমন্ত বিশ্ব শৰ্মা পাগল হৈ গৈছে। পত্নীক মাতি দিব লাগে, আদানীক মাতি দিব লাগে, আম্বানীক মাতি দিব লাগে, হায়াতক মাতি দিব লাগে। গতিকে পাগল হৈ গৈছে। সেইকাৰণে তাৰ বিৰুদ্ধে সকলো সৰু সৰু মঞ্চবিলাকক একগোট হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। শেহতীয়াকৈ আপোনালোকে যদি চাই, যোৱা 10টা বছৰত এই চৰকাৰখনে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত যোৱা 5টা বছৰত অসমৰ কেইবা ঠাইতো অসমৰ বহু মূল্যৱান ভূমি তেখেতলোকে কেইবাটাও বনীয়া গোষ্ঠীৰ হাতত গতাই দি বিভিন্ন ধৰণে, ক'ৰবাত যদি আজি পৰ্বতজোৰাত আদানীৰ হাতত, আপোনালোকে যদি চাই ধুবুৰীৰ মাটি আদানীৰ হাতত, কাৰ্বি আংলং ডিমা হাছাওৰ ভূমি আদানীৰ হাতত, হয়তো ক'ৰবাত প্ৰজেক্টটো ৰাজহুৱা স্বাৰ্থজড়িত প্ৰজেক্ট এটা নাম দিয়া হৈছে, কিন্তু যোনে কাম কৰিব, যাৰ হাতত মাটিখিনি গতাই দিয়া হৈছে, একেবাৰে পানীৰ দৰত বনিয়াৰ হাতত গতাই দিবৰ কাৰণে চেষ্টা কৰিছে, ক'ৰবাত সফল হৈছে। আৰু ঠিক তেনেকৈ আপোনালোকে যদি চায় যে ছেটেলাইট চিটিৰ নামত আজি দীৰ্ঘদিন ধৰি পলাশবাৰীৰ বৰদুৱাৰ বাগিচা অঞ্চলত বহু শ বিঘা মাটি, তাতে ছেটেলাইট চিটি নিৰ্মাণৰ নামত তাতে বসবাস কৰা জনজাতীয় লোকৰ পৰা কাঢ়ি ল'বৰ কাৰণে চেষ্টা কৰি আছে। আৰু তাৰ প্ৰতিৰোধ হিচাপে আদিত্য ৰাভা এগৰাকী জনজাতীয় শক্তিশালী নেতা, শিক্ষিত নেতা, তেখেতৰ নেতৃত্বত এটা ৰেজিষ্টেঞ্চ মুভমেণ্ট তাত চলি আছে, যাৰ কাৰণে ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰাথমিক কাম কাজখিনিও আৰম্ভ কৰিব পৰা নাই। তেওঁলোকে খুব সংগঠিত ৰূপত আন্দোলন কৰি আছে যোৱা সময়খিনিত। গতিকে তাৰ প্ৰতিশোধ হিচাপে চৰকাৰে আদিত্য ৰাভাৰ ওপৰত আজি দুদিন পূৰ্বে এটা মনে সজা গোচৰ ৰুজু কৰি বিজেপি দুগৰাকী কৰ্মীৰ জৰিয়তে এটা মনে সজা ভুৱা গোচৰ ৰুজু কৰি তেখেতক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছে। কিন্তু তাৰ মূল কথাটো হৈছে যে আদিত্য ৰাভাই খুব সুন্দৰকৈ সংগঠিত ৰূপত ছেটেলাইট চিটিৰ নামত তাৰ জনজাতীয় লোকৰ মাটি কাঢ়ি এই বিজেপি চৰকাৰে, যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, তেওঁলোকে সেই মাটিখিনি কাঢ়ি ল'ব বিচৰাৰ কাৰণে তাৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰি প্ৰতিবাদ কৰিছিল। তাৰ প্ৰতিশোধ হিচাপে সেই আদিত্য ৰাভাৰ ওপৰত ভুৱা কেছ দি তেখেতক গ্ৰেপ্তাৰ কৰি জেললৈ দিছে। তাৰ সমান্তৰালভাৱে আপোনালোকে জানে যে যেনেকৈ শিল হাকো আন্দোলন, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি জড়িত হৈছিলোঁ, যাৰ কাৰণে আজি শিল হাকো ৰাইজে অন্ততঃ পক্ষে কম্পেনচেশ্যন পাবৰ কাৰণে সক্ষম হৈছে। ঠিক তেনেকৈ আমাৰ কাজিৰঙাৰ অতি মূল্যৱান ভূমি, কাজিৰঙাৰ কঁহৰাৰ সমীপৰ যিখন হাতীখুলি চাহ বাগিচা, সেই চাহ বাগিচাৰ শ্ৰমিকসকলক 1975 চনতে চৰকাৰে সেই চাহ বাগিচাৰ শ্ৰমিকসকলে কৃষিভূমি হিচাপে ব্যৱহাৰ কৰি থকা চাহ বাগিচাৰ কাষতে থকা প্ৰায় 100 বিঘা ভূমি তাৰ পৰিয়ালসমূহক আবণ্টন দি ৰাখিছিল। সেই কাগজ পত্ৰসমূহ এতিয়াও আছে, তাৰ ৰায়তী খতিয়ানো আছে। আবণ্টন দি ৰখা সেই 100 বিঘা ভূমি অতি মূল্যৱান। তাৰ কাষতে কাৰ্বি পাহাৰ লাগি আছে। কাৰ্বি পাহাৰৰ একটা খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ, অন্য হাতে হাতীখুলি চাহ বাগিচা, আৰু তাৰ মাজৰ ইংলে পথাৰ যিটো 100 বিঘা মাটি, সেই মাটিখিনি সেই আদিবাসী চাহ শ্ৰমিক লোকসকলে আজি যুগ যুগ ধৰি তাত খেতি কৰি আহিছে, তেওঁলোকে জীৱন পোহপাল দি আহিছে। সেই মাটিখিনি হায়াত গ্ৰুপ, আপোনালোকে জানে ভাৰতবৰ্ষৰ এটা বৃহৎ কৰ্পৰেট গোষ্ঠী, তেওঁলোকৰ প্ৰায় 135খন 5 ষ্টাৰ হোটেল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে। সেই গ্ৰুপটোক অসম চৰকাৰে গতাই দিছে, তাৰে বৃহৎ এটা অংশ গতাই দিছে। গতাই দিয়াৰ কাৰণে পোনপটীয়াকৈ সেই বাগিচাৰ 45টা পৰিয়ালে, যোনে খেতি বাতি কৰি তাত ঘৰো বনাই আছিল, সেই পৰিয়ালবিলাকৰ মাটিখিনি কাঢ়ি লোৱা হৈছে। আৰু সেই আদিবাসী চাহ শ্ৰমিক দুখীয়া লোকৰ মাটি যাতে চৰকাৰে কাঢ়ি ল'ব নোৱাৰে, তাৰ কাৰণে বোকাখাটৰ এগৰাকী শিক্ষিত নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন যুৱ নেতা, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি থকা প্ৰণৱ দলে, আপোনালোকে জানে, তেখেতে অতি সংগঠিত ৰূপত আদালতৰ মজিয়া আৰু সংগ্ৰাম দুইটা সমানে আগবঢ়াই নি তাতে এটা ৰেজিষ্টেণ্ট মুভমেণ্ট তেখেতে চলাই আছিল। আৰু বহু লোক আছে
প্ৰণৱ দলে তাৰ অন্যতম এগৰাকী নেতা আছিল। সেই প্ৰণৱ দলে আজি পুৱা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ কি যে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে, সুন্দৰপুৰৰ পৰা। অভিযোগ হৈছে যে তেখেতে সেই ৰাইজৰ লগত কিয় থিয় হ'ব। আদিবাসী দুখীয়া চাহ শ্ৰমিক লোক, যি লোকক এইখন চৰকাৰে 1975 চনতে সেই মাটিখিনি আবণ্টন দি ৰাখিছিল, সেই মাটি 100তকৈ বেছি চিট লৈ ৰাইজৰ জনসমৰ্থন লৈ ৰাইজক আদিবাসী লোকক মাটিৰ পট্টা দিম বুলি কৈ 100তকৈ বেছি চিট ৰাইজৰ পৰা আদায় কৰি সেই মেচিভ মেণ্ডেটক সুবৰ্ণ সুযোগ হিচাপে গ্ৰহণ কৰি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই আদিবাসী ৰাইজৰ মূৰত ৰাম টাঙোন সুদাই সেই মাটি কাঢ়ি লৈ হায়াত কোম্পানীক গতাই দিব বিচাৰিছে। কিয়? যে তাত এখন হোটেল বনাব। আপোনালোকে চাওক, সেইটো ইক' চেঞ্চিটিভ জোন, কাজিৰঙাৰ ভিতৰত এটা ইক' চেঞ্চিটিভ জোন। আজিৰ দিনটোত তালৈ যাওক, 10টা আৰক্ষী বেটেলিয়ন সোমাই 10খন JCB লগাই তাৰ কাষৰ কাৰ্বি পাহাৰ কাটি আছে। 2019 চনত সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দি থৈছে যে কোনো কাৰণত পাহাৰ ধ্বংস কৰিব নোৱাৰে, পাহাৰৰ মাটি কাটিব নোৱাৰে। সেই সুপ্ৰিম কোৰ্টৰ গাইডলাইন একো নামানে এইখন চৰকাৰে, এই মহাপ্ৰতাপী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কিয়? যে তেওঁলোকে হিন্দী লবিৰ, হিন্দী বলয়ৰ, দিল্লীৰ কথা মতে কিছুমান কৰ্পৰেটক অসমৰ মূল্যৱান ভূমি একদম পাহাৰৰ কাষত, সেই ইংলে পথাৰলৈ গ'লে আপোনালোকৰ মনটো ভাল লাগি যাব, কিমান ধুনীয়া মূল্যৱান ভূমি। সেই নিৰিবিলি পৰিৱেশত এতিয়া পৰ্যটক আহি থাকিব, লাখ লাখ টকা তাত হায়াত গ্ৰুপে উপাৰ্জন কৰিব। তাৰ কাৰণে অসমৰ মূল্যৱান ভূমি, আদিবাসী লোকৰ মূল্যৱান ভূমি আমাৰ হাতৰ পৰা যাব। কি বনাব? তাত হায়াত গ্ৰুপে এখন হোটেল বনাব। আপোনালোকে চাওক, আমি আপত্তি নকৰিলোহেঁতেন যদি সেই মাটিত বোলে এখন এনিমেল হস্পিটেল বনাইছে, কাজিৰঙাৰ জীৱ জন্তুৰ কাৰণে বোলে এখন এনিমেল হস্পিটেল বনাইছে, তাত এখন এনিমেল হস্পিটেলৰ প্ৰয়োজনীয়তা আছিল। কিন্তু এটা ডাঙৰ 135খন হোটেলে ব্যৱসায় কৰি চহকী এটা কৰ্পৰেট গোষ্ঠীক আমাৰ সেই কাজিৰঙাৰ জীৱ জন্তু, আপোনালোকে জানে যে সেইটো এটা এনিমেল কৰিডৰ। কাজিৰঙাত অনবৰতে বানপানী হয়, বানপানী হোৱাৰ লগে লগে তাৰ জীৱ জন্তু দৌৰি গৈ সেই পাহাৰত উঠে। এতিয়া যদি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰে তেতিয়াহ'লে প্ৰতিদিনে বানপানী হ'ব কাজিৰঙাত। অৰুণাচলৰ বান্ধৰ বানপানী এৰিলে প্ৰতিদিনে বানপানী হ'ব কাজিৰঙাত। সেই বানপানী হোৱাৰ লগে লগে জীৱ জন্তু দৌৰি গৈ যিটো পাহাৰত উঠে, সেই পাহাৰটোৰ মাটি কাটি আছে। আপোনালোকক মই এই ফটোখিনিও দি দিম, আপোনালোকক মই শ্ৰদ্ধাৰ সাংবাদিকসকলক দি দিম কেনেকৈ আজিৰ দিনটোত, আজি পুৱা আমাৰ তাৰ শ্ৰদ্ধাৰ সাংবাদিকসকলে পঠাইছে, আজি পুৱা তাত এনেকৈ পাহাৰ কাটি আছে। 10খন JCB লগাই হায়াত গ্ৰুপে কাৰ্বি আংলঙৰ পাহাৰ কাটি কাজিৰঙালৈ পোনপটীয়াকৈ ভাবুকি কঢ়িয়াই সেই হায়াত গ্ৰুপৰ কনষ্ট্ৰাকশ্যনৰ কামত মাটি ব্যৱহাৰ কৰিছে। আৰু তাত অসম আৰক্ষী 10টা বেটেলিয়ন আজি ৰাতিপুৱাৰ পৰা 144 দিছে। এফালে তাৰ মূল নেতাজনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ সুন্দৰপুৰৰ পৰা, তাত যাতে কোনো আন্দোলন কৰিব নোৱাৰে। অন্য হাতেদি 10টা বেটেলিয়ন কোম্পানী দি পাহাৰ কাটি তাত কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে আৰু তাক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিছে তাৰে স্থানীয় বিধায়ক অতুল বৰা, তাৰ লোকেল এডমিনিষ্ট্ৰেশ্যন বোকাখাটৰ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে মই এই সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰতিটো জাতীয় সংগঠন, প্ৰতিটো সংগ্ৰামী সংগঠন আৰু বৰদুৱাৰত যেনেকৈ আমাৰ পলাশবাৰীত যেনেকৈ এটা বৰদুৱাৰ ভূমিপত্তন দাবী সমিতি, আমাৰ বোকাখাটৰ এটা গ্ৰুপ, আজাৰা এৰ'চিটিৰ নামত যিটো মাটি কাঢ়িবৰ কাৰণে এইবাৰ বাজেটত কেৱল ভূমি অধিগ্ৰহণৰ কাৰণে 2100 কোটি টকা ধাৰ্য কৰিছে, তাতে লাগি থকা এটা গ্ৰুপ, আমাৰ শিলহাকুৰ গ্ৰুপ, পৰ্বতজোৰাৰ গ্ৰুপ, ধুবুৰীৰ যিটো গ্ৰুপ, আমাৰ কাৰ্বি আংলঙৰ যিটো গ্ৰুপ, ডিমা হাছাওৰ যিটো গ্ৰুপ, এনেকুৱা যিমানবিলাক আমাৰ সৰু সৰু স্থানীয় এটা এটা গ্ৰুপ বা এটা সংগঠন, এখন এখন মঞ্চ তৈয়াৰ কৰি আমি কৰ্পৰেটৰ মাটি অধিগ্ৰহণৰ বিৰুদ্ধে যুঁজ কৰি আছোঁ। সকলোৱে আমি একলগ হ'ব লাগে, নহ'লে বৰদুৱাৰৰ আজি দুদিন পূৰ্বে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰিলে, আজিৰ দিনটোত প্ৰণৱ দলেক ইংলে পথাৰ বোকাখাটৰ এই হায়াত গ্ৰুপৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। কাইলৈ হয়তো এজনক পৰ্বতজোৰাৰ পৰা গ্ৰেপ্তাৰ কৰিব, পৰহিলৈ হয়তো আজাৰাত গ্ৰেপ্তাৰ কৰিব। গতিকে এনেকৈ আমাৰ প্ৰতিজন নেতাক গ্ৰেপ্তাৰ কৰি এতিয়া মেচিভ মেণ্ডেট লৈ, যিহেতু সন্মুখত কোনো ইলেকশ্যন নাই, গতিকে এতিয়া তেওঁলোকে নিজৰ মতে হিমন্ত বিশ্ব শৰ্মা পাগল হৈ গৈছে।
পত্নীক মাতি দিব লাগে, আদানীক মাতি দিব লাগে, আম্বানীক মাতি দিব লাগে, হায়াতক মাতি দিব লাগে। গতিকে পাগল হৈ গৈছে। সেইকাৰণে তাৰ বিৰুদ্ধে সকলো সৰু সৰু মঞ্চবিলাকক একগোট হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে সঁচাকৈ যদি আমি অসমীয়া মানুহক ভাল পাওঁ, সঁচাকৈ যদি আমি জাতীয়তাবাদী সংগঠন, সঁচাকৈ যদি আমি অসমক ভাল পোৱা সংগঠন, তেতিয়াহ'লে অসমীয়া মানুহৰ হাতত যদি মাটিয়ে নাথাকে, অসমৰ খিলঞ্জীয়া মানুহৰ হাতত যদি মাটি নাথাকে, অসমৰ ৰাভা মানুহৰ হাতত যদি মাটি নাথাকে, অসমৰ যদি আজি তিৱা মানুহৰ হাতত যদি মাটি নাথাকে, আজি যদি প্ৰকল্পৰ নামত, উন্নয়নৰ নামত এৰ' চিটি, এৰ'টপলিছ, ছেটেলাইট চিটি, হায়াত, ডেভেলপমেণ্টৰ দোহাই দি থলুৱা মানুহৰ হাতত যদি মাটি তাত নাথাকে, আজি যদি কাজিৰঙাত জীৱ জন্তু নাথাকে, সেই হায়া হোটেলত কোন মানুহ আহি থাকিবহি তাত? আজি থলুৱা মানুহৰ হাতত যদি মাটি নাথাকে, আজি আদানী আম্বানীৰ অসম নেকি এখন? গতিকে এই গোটেই কথাখিনি চাই অসমৰ প্ৰতিগৰাকী বিবেকবান, প্ৰতিগৰাকী সংগ্ৰামী, প্ৰতিটো জাতীয় সংগঠনক ঐক্যবদ্ধ হ'বৰ কাৰণে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছোঁ।